মোদীৰ আমোলত চৰম পৰ্যায়ত ভাৰতৰ ব্ৰেইন ড্ৰেইন। প্ৰতি বছৰে দেশ ত্যাগ কৰিছে লাখ লাখ ভাৰতীয় নাগৰিকে। পৰিসংখ্যা অনুসৰি প্ৰতি বছৰে দেশ এৰিছে 2 লক্ষাধিক লোকে। যোৱা 14 বছৰত দেশ ত্যাগ কৰিছে 20 লক্ষাধিক ভাৰতীয় নাগৰিকে। যোৱা 5 বছৰতে ভাৰত এৰিছে 9 লাখৰো অধিক লোকে। সংসদৰ শীতকালীন অধিৱেশনত এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। 2022 চনৰ পৰা প্ৰতি বছৰে 2 লক্ষাধিক লোকে ভাৰত ত্যাগ কৰিছে। বিভিন্ন কাৰণত অব্যাহত আছে ভাৰতীয় নাগৰিকৰ এই বিদেশমুখী যাত্ৰা। সংসদত দাখিল কৰা পৰিসংখ্যা অনুসৰি 2024ত 2,06,378 জনে, 2023ত 2,16,219 জনে, 2022ত 2,25,620 জনে, 2021ত 1,63,379 জনে আৰু 2020ত 85,256 জনে ভাৰতীয় নাগৰিকত্ব এৰি বিদেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল। বিদেশত অধিক সা সুবিধা লাভ কৰি ভাৰত এৰাটো স্বাভাৱিক ঘটনা যদিও ভাৰতৰ দৰে এখন উন্নয়নশীল দেশৰ বাবে এই ব্ৰেইন ড্ৰেইন যথেষ্ট উদ্বেগজনক। দেশীয় নাগৰিকৰ জীৱন যাত্ৰাৰ মান বৃদ্ধি পোৱা বুলি মোদী চৰকাৰে কৰি অহা দাবীৰ বিপৰীত ছবি প্ৰতিফলিত হৈছে এই তথ্যৰ জৰিয়তে। কিন্তু কিয় দেশ এৰিছে এই বৃহৎ সংখ্যক লোকে? বিগত কেইবাবছৰ ধৰি অব্যাহত আছে এই উদ্বেগজনক প্ৰৱণতা। চৰকাৰে দেশীয় অৰ্থনীতিৰ মান উন্নত হোৱা বুলি দাবী কৰিলেও কাৰ্যক্ষেত্ৰত ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। তথ্যবিজ্ঞ মহলৰ মতে জটিল ৰূপ ধাৰণ কৰিছে ভাৰতৰ আন্তঃগাঁথনিয়ে। দেশজুৰি হ্ৰাস পাইছে কাম কাজৰ সুবিধা, বৃদ্ধি পাইছে অসহিষ্ণুতা, হিংসা, সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। ফলত উদ্বিগ্নতা বৃদ্ধি পাইছে উচ্চ শিক্ষিত উচ্চাকাংক্ষী ভাৰতীয়ৰ মাজত। বৰ্তমানলৈকে বিদেশ মন্ত্ৰালয়ে ইয়াৰ কোনো কাৰণ ব্যাখ্যা কৰা নাই। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ব্যক্তিগত কাৰণতে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে এইসকল লোকে। নেশ্যনেল ডেস্ক, NKTV+।